নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পাইছেনে? সঞ্জয় শৰ্মা নামৰ মানুহটোৰ ঘৰত পোহনীয়া ম'হ এটা মৰিছিল কিবা কাৰণত। সেই ম'হটোক লৈ পেলাই বাহিৰত পুতি থ'বৰ কাৰণে লৈ যাওঁতে বজৰং দলৰ একাংশ জহৰা কেইটামান আহি মুছলিম বুলি ভাবি সঞ্জয় শৰ্মাক গুৰুলকৈ মাৰি এনেকুৱা অৱস্থা কৰিছে, তাৰ অৱস্থা সংকটজনক। মেডিকেলত ভৰ্তি হৈছে। এইটো কথা যেতিয়া কেইজনমান মানুহ ওলাই আহি ক'লে যে কিয় মাৰিছে ইয়াক, তাৰপিছত মুছলমান বুলি কোৱাত কৈছে ই মুছলমান নহয়, সঞ্জয় শৰ্মা হয়। আৰু ম'হটো ঘৰত বেমাৰ হোৱাৰ কাৰণে মৰিছিল, যাৰ কাৰণে ম'হটোক পুতি থ'বৰ কাৰণে বাহিৰত লৈ যাওঁতে সেই বজৰং দলৰ জহৰাকেইটাত নজৰত পৰিছিল, যাৰ কাৰণে গুৰুলকৈ মাৰ খাব লগা হ'ল সঞ্জয় শৰ্মা নামৰ ব্যক্তিজন। তেতিয়াহ'লে ইয়াতে স্পষ্ট হয় যে মুছলমানক কিমান ঘৃণা কৰে ইহঁতে। এওঁলোকৰ মনত অকল এটাই ভাৱ যে মুছলমান দেখিলেই মাৰোঁ মনটোত তেনেকুৱা ভাবি থাকে। গতিকে সহ্যৰ এটা সীমা থাকে। যেতিয়া মুছলমানৰ সেই সীমা চেৰাই যাব তেতিয়া কি হ'ব নাজানো।